औज़ुबिल्लाहि मिनश्शैतानिर्रजीम बिस्मिल्लाहिर्रहमानिर्रहीम सल्लल्लाहु अला मुहम्मद सल्लल्लाहु अलैहि वसल्लम। মালিকা বিলকিছ নিজৰ মহলৰ পৰা বাহিৰলৈ ওলালে হজৰত সুলেমান আলাইহিছ সালামৰ দৰবাৰৰ ফালে যাম বুলি। ইফালে হজৰত সুলেমান আলাইহিছ সালামে নিজৰ গায়বৰ ইলমৰ জৰিয়তে গম পাই গ'ল যে মালিকা বিলকিছ ওলাই গ'ল, ইয়ালৈ আহি আছে। যেতিয়া হজৰত সুলেমানৰ দৰবাৰ পাবলৈ হৈছে মালিকা বিলকিছৰ, তেতিয়া নিজৰ দৰবাৰীসকলক সবকে মাতি হজৰত সুলেমানে সবকে ক'লে যে বিলকিছ আহি আছে আৰু এই দৰবাৰ পাবহিয়ে। কিন্তু বিলকিছৰ এখন তখ্ত আছে, তখ্ত মানে য'ত ৰজাসকল বহে, ৰজাৰ সিংহাসন বুলি কয়, এখন তখ্ত আছে। সেই তখ্তখন মোক লাগে, কোনে আনি দিব পাৰিবা আৰু কিমান দেৰিত আনি দিব পাৰিবা? কুৰাণে পাকত আল্লাহ ৰাব্বুল ইজ্জতে ইয়াৰ বিষয়ে বয়ান কৰিছে যে এটা জিন উঠিলে, সেই দৰবাৰৰ ভিতৰত এটা জিন আছিলে। কাৰণ হজৰত সুলেমান আলাইহিছ সালামৰ দৰবাৰত জিন পৰি বাকী যিমান আছিলে সব হজৰত সুলেমানৰ তলত আছিলে। গতিকে সেই দৰবাৰত আছিলে এটা জিন, সেই জিনটো উঠি পিনি ক'লে যে মই আনি দিম। হজৰত সুলেমানে সুধিলে কিমান দেৰি ভিতৰত আনিবা? ক'লে মই দৰবাৰ শেষ হোৱাৰ আগে আনি দিম, তোমাৰ দৰবাৰ শেষ হোৱাৰ আগে আনি দিম। হজৰত সুলেমান আলাইহিছ সালামৰ দৰবাৰ জোহৰৰ সময়ত শেষ হৈছিল, ৰাতিপুৱাৰ পৰা বহিছিল আৰু জোহৰৰ সময়ত শেষ হৈছিল, মানে প্ৰায় ৩-৪ ঘণ্টাৰ সময়, সিমান সময়ৰ ভিতৰত শেষ হৈ। মালিকা বিলকিছৰ যিটো দৰবাৰ আছিলে, সেই তখ্তখন আছিলে ৩ মাহ যোৱাৰ ৰাস্তা আৰু ৩ মাহ অহাৰ ৰাস্তা, ইমান দূৰত আছিলে। আৰু সেইখন কোনো সৰু সুৰা এটা মানে মাচিছৰ বাকচ নহয় যে পকেটত ভৰাব আৰু লৈ আহিব। যদি মাচিছৰ বাকচো হ'লহেঁতেন তথাপিও ৩ মাহ যাবলৈ লাগিব আৰু ৩ মাহ আহিবলৈ লাগিব। কিন্তু সেইখন আছিলে এখন ডাঙৰ সিংহাসন, যিখন ৭০ গজ দীঘল, ৭০ গজ বহল আৰু মাটিত কিমান ভিতৰলৈকে পুতি থোৱা আছিলে। আৰু এনেকুৱা খোলা মৈদানত থোৱা নাই, 7টা কোঠাৰ ভিতৰত সেই সিংহাসন ৰখা আছিলে য'ত মালিকা বিলকিছ বহিছিলে। এতিয়া সেই তখ্তখন প্ৰথমতে ভিতৰলৈ গৈ অনাটোৱে এটা ডাঙৰ কথা, যে চিপাহী চন্তৰি ঢেৰ আছে, কিন্তু সেই তখ্তখন ভিতৰলৈ গ'ল, উঘালি আনি তাত যদি কোনোবাই ৩-৪ ঘণ্টাটো পুৱাই দিব পাৰে, সেইটো এটা ডাঙৰ কথা। কিন্তু হজৰত সুলেমান আলাইহিছ সালামে ক'লে যে নাই, মোক ইয়াতকৈ সোনকালে লাগে। কোনোবাই ক'ব পাৰিবানে ইয়াত বহি থকা ভিতৰত যে কোনোবাই তাতকৈ সোনকালে আনি দিব পাৰিম? যেতিয়া হজৰত সুলেমান আলাইহিছ সালামে বাৰে ক'লে, তেতিয়া হজৰত সুলেমান আলাইহিছ সালামৰ এজন উম্মতি উঠিলে। মুফাছিৰিনসকলে লিখিছে সেইজন আছিল আসিফ বিন বালখিয়া। হজৰত সুলেমান আলাইহিছ সালামৰ উম্মতিৰ এজন ৱলি আল্লাহ হয়। কুৰাণে পাকত আল্লাহ ৰাব্বুল ইজ্জতে বয়ান কৰিছে যে এজন উম্মতি উঠিলে যাৰ ওচৰত কিতাবৰ, মানে আল্লাহ ৰাব্বুল ইজ্জতে যি কিতাব সুলেমান আলাইহিছ সালামৰ ওপৰত নাজিল কৰিছে তাৰ ভিতৰত কিছুমান ইলম আছিলে, গোটেই কিতাবৰ ইলমো নহয়, তাৰ ভিতৰত কিছুমান ইলম আছিলে। তেওঁ উঠিলে আৰু তেওঁ উঠি ক'লে যে মই আনি দিম। এতিয়া হজৰত সুলেমানে এইবাৰ তেওঁ সুধিলে যে তুমি কিমান সময়ত আনি দিবা? ক'লে আপোনাৰ চকু টিপিওৱাৰ আগত তখ্ত আহি ইয়াৰ ভিতৰত পাই যাব, মানে চকু টিপ মাৰা যিমানকণ সময় সিমান সময়ৰ ভিতৰত তখ্ত আহি ইয়াত পাই যাব। হজৰত সুলেমানে ক'লে হ'ব, আনি দিয়া। তেতিয়া আসিফ বিন বালখিয়া হজৰত সুলেমান আলাইহিছ সালামৰ চকু টিপিওৱাৰ আগতে গৈ তখ্তখন আনি হজৰত সুলেমান আলাইহিছ সালামৰ সন্মুখত ৰাখি দিলে। তেতিয়া হজৰত সুলেমান আলাইহিছ সালামে সুধিলে যে এয়া কি? আসিফ বিন বালখিয়াই ক'লে যে হাজা মিন ফদলি ৰব্বি, আল্লাহৰ ফজলৰ ভিতৰত এটা ফজল। হজৰত সুলেমান আলাইহিছ সালামৰ দৰবাৰী এজন উম্মতি এজনৰ ইমান পাৱাৰ আল্লাহ ৰাব্বুল ইজ্জতে দিছে যে চকু টিপিওৱাৰ আগত ইমান ডাঙৰ এখন তখ্ত ক'ৰ পৰা আনি পিনি চকু টিপিওৱাৰ আগত তাৰ সন্মুখত ৰাখি দিব পাৰিলে। এতিয়া হজৰত সুলেমানে ক'লে যে এই তখ্তখনক অলপ বদলি কৰি দিয়া, কিবাকিবি বস্তু বদলি কৰি দিয়া, মই চাব বিচাৰোঁ যে বিলকিছে এখন চিনি পায় নি নাপায় নিজৰ তখ্ত বুলি। অলপমান ছাইডত ৰাখি দিলে আৰু কিবাকিবি তাত বদলি কৰি দিলে, যি লাগি আছিলে অলপমান বস্তু এৰুৱাই দিলে, নতুন কিবা লগাই দিলে, এনেকৈ কৰিলে। যেতিয়া মালিকা বিলকিছ আহি পিনি তাত পালেহি, দৰবাৰত সোমাই প্ৰথম তখ্তখনৰ চকু পৰিছে, পৰি পিনি তাই একো কোৱা নাই, ভিতৰলৈ আহি আছে। আৰু হজৰত সুলেমান আলাইহিছ সালামৰ ওচৰত তেওঁ আহি পিনি কথা পাতিব বিচাৰিছে। যেতিয়া কথা পাতিব বিচাৰিছে, হজৰত সুলেমান আলাইহিছ সালামে সেই তখ্তখনৰ ফালে দেখাই ক'লে যে এখন তুমি চিনি পাইছা নেকি? মালিকা বিলকিছে ক'লে এইখন মই চিনি পাইছোঁ আৰু এইখন মোৰেই তখ্ত, যিখন হেৰিৰ ভিতৰত আছিলে এখন আহি ইয়াত পাই গ'ল। কিন্তু মালিকা বিলকিছে এইটো সোধা নাই যে কেনেকৈ আহি পাই গ'ল ইয়াত, কাৰণ তেওঁ মানি ল'লে যে এজন সঁচা আল্লাহৰ নবী হয় আৰু তেওঁ যিকোনো কাম কৰি দিব পাৰে আল্লাহ ৰাব্বুল ইজ্জতৰ সহায়ত। গতিকে মালিকা বিলকিছ আহি হজৰত সুলেমান আলাইহিছ সালামৰ ওচৰত ইছলাম ধৰ্ম গ্ৰহণ কৰি ল'লে আৰু তেওঁ যিটো
যিখন তেওঁ ৰাজ্য আছিল সেই ৰাজ্যখনো তেওঁ আণ্ডাৰত দি দিলে